অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা মহম্মদ সাকিৰ আৰু ইফজালৰ বিৰুদ্ধে লুকআউট সাৰ্কুলাৰ জাৰি কৰিমগঞ্জ আৰক্ষীৰ প্ৰায় 400 কোটি টকা প্ৰবঞ্চনা কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে মাহেকত এখনকৈ বিলাসী গাড়ী ক্ৰয় কৰিছিল এমডি সাকিৰে গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনৰ দৰে সাকিৰেও বিনিয়োগকাৰী অনাৰ নামত ৰাজ্যত মেলি দিছিল এজেণ্ট ইতিমধ্যে আৰক্ষীয়ে এমডি সাকিৰক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও অসমেৰে পলায়ন কৰিছে সাকিৰে এমডি সাকিৰ এণ্ড কোম্পানীয়ে ৰাজ্যৰ পৰা সংগ্ৰহ কৰা ধন বিনিয়োগ কৰিছে গুৱাহাটীৰ কেইবাটাও কাৰ ডিলাৰত ইতিমধ্যে সাকিৰে ক্ৰয় কৰা বহুকেইখন বিলাসী বাহন আৰক্ষীয়ে জব্দ কৰিছে যদিও বহুকেইখন বাহন এতিয়াও লুকুৱাই ৰখা হৈছে গুৱাহাটীত অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা মহম্মদ সাকিৰ আৰু ইফজালৰ বিৰুদ্ধে লুকআউট সাৰ্কুলাৰ জাৰি কৰিমগঞ্জ আৰক্ষীৰ প্ৰায় 400 কোটি টকা প্ৰবঞ্চনা কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে মাহেকত এখনকৈ বিলাসী গাড়ী ক্ৰয় কৰিছিল এমডি সাকিৰে গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনৰ দৰে সাকিৰেও বিনিয়োগকাৰী অনাৰ নামত ৰাজ্যত মেলি দিছিল এজেণ্ট ইতিমধ্যে আৰক্ষীয়ে এমডি সাকিৰক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও অসমেৰে পলায়ন কৰিছে সাকিৰে এমডি সাকিৰ এণ্ড কোম্পানীয়ে ৰাজ্যৰ পৰা সংগ্ৰহ কৰা ধন বিনিয়োগ কৰিছে গুৱাহাটীৰ কেইবাটাও কাৰ ডিলাৰত এই সন্দৰ্ভত অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম দেৱে অসীমদেৱ ইতিমধ্যে মহম্মদ সাকিৰ আৰু ইফজালৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হৈছে আৰু দুয়োজন বৰ্তমান পলাতক এই বিষয়ে আপোনাৰ পৰা আৰু অধিক তথ্য জানিব বিচাৰিছোঁ হয় বনদীপ সাকিৰ এণ্ড কোম্পানীয়ে বৰাক উপত্যকায় খলকনিৰ সৃষ্টি কৰিছে কিয়নো এই সাকিৰ এণ্ড কোম্পানীয়ে বৰাকৰ বিভিন্ন ৰাইজৰ পৰা প্ৰায় 400 কোটিৰ অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছে এই অনলাইন ট্ৰেডিঙৰ মাধ্যমে আৰু দেখা গৈছে যে মহম্মদ সাকিৰ বৰ্তমানে পলাতক হৈ আছে মহম্মদ সাকিৰ আৰু মহম্মদ ইফজালৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে ইতিমধ্যে লুকআউট নটিচ জাৰি কৰিছে যোৱা নিশাও কৰিমগঞ্জ আৰক্ষীয়ে ইফজাল আৰু সাকিৰকে ধৰি এই ট্ৰেডিং কোম্পানীৰ যি কেইজন জড়িত আছিল তেওঁলোকৰ ঘৰত আৰক্ষী অভিযান চলাইছে যদিও কিন্তু এই সকলো বৰ্তমানে পলাতক হৈ আছে মহম্মদ সাকিৰ আৰক্ষীয়ে জানিব দিয়া মতে মহম্মদ সাকিৰে অসমৰি পলায়ন কৰিছে ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ কলিকাতা ত্ৰিপুৰা পশ্চিমবংগৰ বিভিন্ন এলেকাত তেওঁলোকে অভিযান চলাইছে যদিও কিন্তু সাকিৰৰ কোনো সংসূত্ৰ ওলাব পৰা নাই বৰ্তমানে কৰিমগঞ্জ আৰক্ষীয়ে এখন লিষ্ট বনাইছে এই লিষ্টৰ যি তালিকা আছে এই তালিকাখনত দেখা গৈছে যে দীঘলীয়া মানুহৰ নাম সাঙুৰ গাইছে তেওঁলোকে আসলে মহম্মদ সাকিৰে তেওঁৰ এটা গ্ৰুপ বনাইছিল আৰু এই গ্ৰুপে আসলে এই এজেণ্ট হিচাপে নিয়োগ কৰিছিল আৰু তেওঁলোকে বিভিন্ন ৰাইজৰ পৰা যাতে মানুহে এই তেওঁলোকৰ ট্ৰেডিঙত টকা লগায় তাৰ বাবে তেওঁলোকে নিয়োগ কৰিছিল আৰু সাকিৰ এণ্ড কোম্পানীয়ে মানুহক প্ৰলোভন দিয়াৰ বাবে বা প্ৰভাৱিত কৰাৰ বাবে 60-70 লাখ টকীয়া গাড়ী ক্ৰয় কৰিছিল আৰু এই গাড়ী যেতিয়া তেওঁলোকে লৈ পেলাই ৰাইজৰ ওচৰত গৈছিল তেতিয়া তেওঁলোকে এই গাড়ীখন দেখিও তেওঁলোকে প্ৰভাৱিত হৈছিল আৰু কোটি কোটি টকা তেওঁলোকে এই অনলাইন ট্ৰেডিঙত লগাইছিল কিন্তু বৰ্তমানে অতি চালাক সাকিৰ এই আৰক্ষীৰ এই অভিযান উমান পাই তেওঁ ইতিমধ্যে পলায়ন কৰিছে আৰু পলাই যোৱাৰ আগে তেওঁৰ যে কিছু গাড়ী আছিল তেওঁ লুকাই ৰাখিছে আৰক্ষীয়ে গাড়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল জব্দ কৰাৰ কাৰণে কিন্তু এতিয়ালৈকে ইয়াৰ কোনো সংসূত্ৰ তেওঁলোকে পোৱা নাই যোৱা নিশা আৰক্ষীয়ে যে অভিযান চলাইছে সাকিৰ ইফজাল বা আফজালৰ ঘৰৰ আৰক্ষী অভিযান চলাইছে কিন্তু কোনো তথ্য এতিয়ালৈ পোৱা নাই বৰ্তমানে এটা কথা আমি ক'ব পাৰোঁ যে বৰাকৰ যি কলা ব্যৱসায় আছিল এই কলা ব্যৱসায়ৰ কলা টেকা কিন্তু এই লগাইছিল এই অনলাইন ট্ৰেডিঙত লগাইছিল আৰু এই অনলাইন ট্ৰেডিঙত লগোৱাৰ বাবে তেওঁলোকে কিন্তু তেওঁলোকৰ টকা আত্মসাৎ হৈছে কিন্তু তেওঁলোকে ইতিমধ্যে আৰক্ষীত কোনো অভিযোগ দিয়া হোৱা নাই যাৰ বাবে আৰক্ষীয়ে নিজাববীয়াকৈ 543/2014 নম্বৰ এটা চমুটো কেছ নিজে ৰেজিষ্টাৰ কৰিছে আৰু কৰি পেলাই তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু বৰ্তমানে দেখা গৈছে যে এই যে বৰাকৰ ট্ৰেডিং কোম্পানীৰ যে মাষ্টাৰ মাইণ্ড সাকিৰৰ পাকশালৰ ঘৰত বৰ্তমানে উকা হৈ পৰিছে আৰু ইয়াতে কোনো যে সাকিৰ ইয়াতে নাই বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে তেওঁলোকৰ তদন্ত অব্যাহত ৰাখিছে বনদীপ